যোৱাটো ভিডিঅ'ত আমি ক্লাছ 6ৰ ইংৰাজীৰ নতুন পাঠ্যপুথি ৰেইনবো 1ৰ যেটো পঞ্চমটো লেসন ৰবিনসন ক্ৰুছো সেই লেসনটোৰ অসমীয়া ভাঙনি সহ আমি আলোচনা কৰিছিলো সেই ভিডিঅ'টো তোমালোকে যদি চোৱা নাই দেন চাই লবা সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সতে পাই যাবা আজি আমি এই ভিডিঅ'টোত ৰবিনসন ক্ৰুছোৰ যিখিনি এক্টিভিটিজ আছে যিখিনি কোৱেশ্চন এনসাৰ আছে সেই কোৱেশ্চন এনসাৰখিনি আলোচনা কৰিম ফাৰ্স্ট এক্টিভিটিজটো দিছে এনসাৰ দা ফলোইং কোৱেশ্চন ইয়াত 5টা কোৱেশ্চন দিয়া হৈছে সেই 5টা কোৱেশ্চনৰ এনসাৰ কেইটা কৰিব লাগিব তো মই তোমালোকৰ বাবে এটা পিডিএফ ৰেডি কৰিছো সেই পিডিএফটোত এনসাৰখিনি চাও আহা ইয়াত প্ৰথমটো কোৱেশ্চন দিয়া হৈছে হোৱাট হ্যাপেন ডিউৰিং দা আৰ্থকুইকটো সময়ত কি হৈছিল প্ৰথমটো কোৱেশ্চনত সুধিছে যে আৰ্থকুইকটো সময়ত কি হৈছিল তো ইয়াৰ এনসাৰটো হ'ব ডিউৰিং দা আৰ্থকুইক দা গ্ৰাউণ্ড shook and piece of earth fell from the roof of the cave and the edge of the hill মানে কি হৈছিল আৰ্থকুইকটো সময়ত মাটিখিনি লৰিছিল আৰু কিছুমান সৰু সৰু মাটিৰ টুকুৰা কেভটোৰ ওপৰৰ যিটো ৰূফ আছিল সেই ৰূফৰ পৰা গুহাটোৰ ভিতৰলৈ মাটিৰ টুকুৰা পৰি গৈছিল দ্বিতীয়টো কোৱেশ্চন দিয়া হৈছে যে why did not Robinson Crusoe feel safe during the earthquake ভূমিকম্পটোৰ সময়ত ৰবিনসন ক্ৰুছোৱে কিয় সেফ ফিল কৰা নাছিল নিৰাপদ অনুভৱ কৰা নাছিল ইয়াৰ উত্তৰটো হ'ব Robinson Crusoe did not feel safe because he scared that the cave would fall on him and if he stayed in the cave he was sure to die Robinson Crusoe অনুভৱ কৰিছিল যে তেওঁ নিৰাপদ নাছিল আৰু তেওঁ ভয় খাইছিল কাৰণ কিয় তেওঁ ভয় খাইছিল কাৰণ গুহাটোৰ ওপৰৰ পৰা বহু মাটিৰ টুকুৰা তেওঁ গাত খৰি পৰিব আৰু তেওঁ যদি গুহাটোৰ ভিতৰত থাকে তেন্তে তেওঁ নিশ্চিতভাৱে মৃত্যুবৰণ কৰিব তৃতীয়টো প্ৰশ্ন হৈছে why did the sea become fearful সাগৰখন দেখিবলৈ কিয় ভয়ংকৰ হৈ পৰিছিল তো ইয়াত উত্তৰটো হ'ব the sea became fearful because of the earthquake and a violent storm which caused it to overflow and become rough মানে কি কৈছে যে সাগৰখন ভয়ংকৰ হৈ পৰিছিল কিয় হৈছিল ভূমিকম্পটোৰ বাবে আৰু এটা ষ্টৰ্ম আহিছিল ষ্টৰ্ম মানে হৈছে ধুমুহা সেই ধুমুহাটোৰ বাবে কি হৈছিল সাগৰখন অভাৰফ্লো হৈ গৈছিল উপচি পৰিছিল চতুৰ্থটো কোৱেশ্চন হৈছে where did Robinson Crusoe take shelter first when it rained যেতিয়া বৰষুণ আহিছিল তেতিয়া ৰবিনসন ক্ৰুছোৱে ফাৰ্স্ট কোট আছিল গৈ কোট প্ৰথমে ৰৈছিল তো ইয়াৰ এনসাৰটো হ'ব ৰবিনসন ক্ৰুছোe ফাৰ্স্ট took shelter in a tent when it rained তেওঁ কোট ৰৈছিল গৈ ফাৰ্স্ট টেন্টত ৰৈছিল দ্বিতীয়তে যেতিয়া হেভি ৰেইন হ'ল তেতিয়া তেওঁ কেভলৈ যোৱাৰ ডিসিশন লৈছিল পঞ্চমটো কোৱেশ্চন হৈছে হোৱাট কোৱালিটিজ অফ ৰবিনসন ক্ৰুছোe হেল্প হিম সাৰ্ভাইভ দা ডে সেই দিনটোত ৰবিনসন ক্ৰুছোৰ যে সাৰ্ভাইভ কৰিব পাৰিলে কি কি কোৱালিটি কি গুণৰ বাবে তেওঁ সাৰ্ভাইভ কৰিব পাৰিলে ফাৰ্স্ট গুণটো হৈছে তেওঁ কাৰেজ তেওঁ সাহস প্ৰেজেন্স অফ মাইন্ড তেওঁৰ বুদ্ধি এবিলিটি টু টেক ৰিস্ক তেওঁ ৰিস্ক লোৱাৰ যিটো এবিলিটি আছিল তাৰ বাবে তেওঁ সেই দিনটো সাৰ্ভাইভ কৰিব পাৰিলে সেকেন্ডটো কোৱেশ্চন হৈছে সে whether the following statement are true or false শুদ্ধ নে অশুদ্ধ ক'ব লাগে প্ৰথমতে দিয়া হৈছে ৰবিনসন ক্ৰুছোe was the cave when the earthquake struck যেতিয়া ভূমিকম্প আহিছিল তেতিয়া ৰবিনসন ক্ৰুছোe ক'ত আছে বুলি কৈছিল গুহাত আছে বুলি কৈছে এটো শুদ্ধ নে অশুদ্ধ এটো ভুল হৈ আছে এটো ট্ৰু হ'ব লাগে আসলতে এটো ট্ৰু হ'ব এটো প্ৰিন্টিং মিস্টেক হ'ল এটো ট্ৰু হ'ব তোমালোকে ট্ৰু দিবা এটো শুদ্ধ কাৰণ তেওঁ আৰ্থকুইকটো যেতিয়া আহিছিল তেতিয়া তেওঁ গুহাটোৰ ভিতৰতে আছিল দ্বিতীয়টো দিয়া হৈছে যে ৰবিনসন ক্ৰুছোe dropped on the ground on his knees and hands ৰবিনসন ক্ৰুছোৱে কি কৈছিল আঁঠু আৰু হাতৰ সহায়ত তেওঁ তললৈ বহি দিছিল এটো শুদ্ধ নে শুদ্ধ শুদ্ধ এটো যেতিয়া ভূমিকম্প আহিছিল তেওঁ তলত বহি দিছিল there were 8 shock in about 3 minutes 3 মিনিটত 8টা shock আহিছিল শুদ্ধ নে নহয় ভুল 8 মিনিটত 3টা shock আহিছিল দুই নম্বৰত দিয়া হৈছে the sky become clear after the hurricane had abated মানে যেতিয়া হাৰিকেনটো আঁতৰি গৈছিল তেতিয়া আকাশখন ক্লিয়াৰ হৈ গৈছিল এটো শুদ্ধ নে অশুদ্ধ এটো অশুদ্ধ কাৰণ সম্পূৰ্ণ ক্লিয়াৰ হৈ যোৱা নাছিল তাৰ পিছতে বৰষুণ আহিছিল পঞ্চমটো হৈছে there were another mild shock after the hurricane was over hurricane যেতিয়া আঁতৰি গৈছিল হাৰিকেনটো যেতিয়া আঁতৰি গৈছিল তেতিয়া আৰু এটা shock আহিছিল এটা ভূমিকম্প আহিছিল এটো সঁচা নে মিছা এটো
false অহা নাছিলে 4 নম্বৰটো দিয়া আছে যে write what Robinson Crusoe did to reduce the risk of injury when the earthquake occurred যেতিয়া ভূমিকম্প আহিছিলে তেতিয়া ৰবিনসন ক্ৰুছয়ে কি কাম কৰিছিলে যাৰ জৰিয়তে তেওঁ আঘাতপ্ৰাপ্ত হোৱাৰ পৰা বাচিছিলে ইয়াত এনসাৰটো হ'ব ৰবিনসন ক্ৰুছো ran out of the cave and dropped to the ground on his knees and hands to avoid injury during the earthquake কি হ'ব যে ভূমিকম্পটোৰ পৰা বাচিবলৈ তেওঁ কি কৰিছিলে গুহাটোৰ পৰা ওলাই আহিছিলে আৰু আঁঠু আৰু হাতৰ সহায়ত তেওঁ মাটিত বহি দিছিলে এতিয়া ইয়াৰ পাছত আমি এটা গ্ৰামাৰ শিকো প্ৰিপজিশন ইয়াত প্ৰশ্নটোত তোমালোকৰ খালি ঠাই দিয়া আছে এই খালি ঠাইসমূহ ফিল আপ কৰিব লাগে প্ৰথমটো হ'ব অন দ্বিতীয়টো হ'ব আন্ডাৰ তৃতীয়টো খালি ঠাইত হ'ব এট এটা তোমালোকে কিতাপত চাই লবা এখিনি বহাই দিলে শুদ্ধ হ'ব ইয়াৰ পাছত 12 নম্বৰটো কোৱেশ্চন আমি চাওঁ আহা ইয়াত দিয়া আছে write a paragraph about a natural disaster like flood storm etc তো ইয়াত মই তোমালোকক দিছো চাই লোৱা flood is a natural disaster that happens when water overflows onto dry land usually due to heavy rain or overflowing rivers it causes a lot of damage to houses crops roads and sometimes even takes lives people and animals lose their homes and have to move to safer places. Floodwater can also spread disease and make it difficult to get clean drinking water. In Assam and many parts of India, floods happen every year during the rainy seasons. To reduce the damage, we should keep drains clean, avoid cutting trees, and build strong embankments and dams. Early warning helps people stay safe. Here, 4 number B question to soa. যেহেতু ইয়াত পিকচাৰ্ছ আছিলে গতিকে সেইভাবে মই পিডিএফত এইখিনি কথা দিয়া নাই তোমালোকে ভিডিঅ'টোৰ পৰা চাই কিতাপত লিখিব পাৰিবা বা বহিত লিখিব পাৰিবা ইয়াত কিছুমান ফটো দিছে তিনিখন ফটো দিছে সেই ফটো কিখনক চাই তোমালোকে এই শব্দখিনি বহাব লাগে তো প্ৰথমটো হ'ব ফাৰ্স্ট যিখন ফটো হেতু হ'ব ড্ৰপ ফাৰ্স্টটো হ'ব ড্ৰপ ঠিক আছে দ্বিতীয়টো হ'ব কভাৰ দ্বিতীয়টো কি হ'ব কভাৰ আৰু তৃতীয়টো হ'ব হোল অন তৃতীয়টো হ'ব হোল অন 6 নম্বৰটো তোমালোকক ক্ৰছৱৰ্ড পাজল দিছে ক্ৰছৱৰ্ড পাজল মানে ইয়াত এক্ৰছ দেখিছানে এক্ৰছ দিয়া আছে আৰু ডাউন দিয়া আছে এক্ৰছ মানে এনেকে হ'ব শব্দটো আৰু ডাউন মানে এনেকে হ'ব তো ফাৰ্স্ট কি দিয়া আছে হেতু পঢ়িছোৱা এ sudden violent shock of the earth surface এটো হ'ব earthquake এটো কি হ'ব earthquake তোমালোকে লিখি লব পাৰা earthquake E A R T H Q U I C K এটো হ'ব earthquake ঠিক আছে 4 নম্বৰটো চোৱা natural movement of air হেতু হ'ব wind এটো 4 নম্বৰটো দিছে দেখিছানে সো তোমালোকে 4 নম্বৰত চাব লাগিব wind to কেনেকৈ স্পেলিং W I N D এনেকৈ তোমালোকে এই ক্ৰছৱৰ্ড পাজলটো সলভ কৰিব পাৰিবা নেক্সট কি দিয়া আছে চাওঁ the condensed moisture of the atmosphere falling visible in separate drops এটো হ'ব rain 5 নম্বৰটো হ'ব rain R A I N এটো rain হ'ব R A I N rain ঠিক আছে এই কেটা হৈছে এক্ৰছ আৰু তোমালোকে ডাউনত চোৱা ডাউনত কি দিছে ডাউনত ফাৰ্স্টটো দিয়া আছে এ ভাইলেন্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড স্পেচিয়েলি ইন দা ৱেষ্টাৰ্ণ আটলান্টিক এটো হ'ব হাৰিকেন হ'ব এটো 2 নম্বৰটো হ'ব হাৰিকেন আৰু এটো ডাউন কৈছে যেহেতু এনেকৈ হাৰিকেন হ'ব হাৰিকেন শব্দটো চাবা এই গুটেকিটা ঘৰতে হাৰিকেন শব্দটো ধুনিয়াকৈ খাপ খাই পৰিব আৰু থাকিলে কি তিনিটো গতিকে তিনিটো কি দিয়া আছে চাই লওঁ তিনিটো দিয়া আছে an extreme condition of weather with wind and rain and often thunder and lightning এটো হ'ব storm কি হ'ব এটো storm S T R O M আৰু বাকি থাকিলে make sentence এই ক্ৰছৱৰ্ড পাজলত যি কেইটা শব্দ তোমালোকে ব্যৱহাৰ কৰিছা সেই শব্দ কেইটা ব্যৱহাৰ কৰি তোমালোকে বাক্য বনাবলৈ কোৱা হৈছে এটো তোমালোকক হোমৱৰ্ক দিলো তোমালোকে কৰিবা ঠিক আছে